প্ৰথম আমি মূল কথা হ'ল পঞ্চায়ত নিৰ্বাচনে এইবাৰ এটা শক্তিশালী বাৰ্তা সমগ্ৰ অসমৰ মানুহলৈ দিব যে আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণে যিটো আধাৰ প্ৰস্তুত কৰিব খুজিছোঁ সন্মিলিতভাৱে ঐক্যবদ্ধভাৱে তাৰ এটা শক্তিশালী বাৰ্তা এইবাৰ পঞ্চায়ত নিৰ্বাচনে দিব আৰু বিজেপিক আমি সকলোৱে মিলি এইবাৰ গাঁও অঞ্চলসমূহত গাঁও পঞ্চায়তসমূহত সকলোতে আমি পৰাভূত কৰিবলৈ আমি সক্ষম হ'ব পাৰিম। বিশেষকৈ ৰাইজক প্ৰলোভিত কৰিবলৈ বিভাজিত কৰিবৰ কাৰণে আৰু যিটো ব্লেকমেইলিঙৰ ৰাজনীতি ভয় ভাবুকি খুৱাই সেইটো তেওঁলোকে বিভিন্ন ধৰণৰ কাম কাজ চলাই আছে। কিন্তু আমি ভাবোঁ যে এইবাৰ সকলো ধৰণৰ বাধা সকলো কূটকৌশল ষড়যন্ত্ৰৰ যি মায়াজাল আছে সেইটো ফালি এইবাৰ জনগণে আমাৰ পক্ষত থিয় দিব। জনগণৰ প্ৰতিও আহ্বান যে এই যি সংগ্ৰাম দেশৰ সংবিধান ৰক্ষাৰ গণতন্ত্ৰ ৰক্ষাৰ দেশৰ মাজত থকা যিটো সমন্বয়ৰ যিটো বৰভেটি হিন্দু মুছলমানৰ ঘৃণাৰ ৰাজনীতি পৰিহাৰ কৰি গোষ্ঠীসমূহৰ মাজত ভেদাভেদ সৃষ্টি কৰি সমাজখন যি ধৰণে বিভাজিত কৰিব খুজিছে তাৰ বিৰুদ্ধে ৰাইজেও এটা সিদ্ধান্ত ল'ব লাগিব, মাৰ বান্ধি থিয় হ'ব লাগিব। চামুচেৰে দি বেলচাৰে নিয়া যিটো নীতি সেইটো নীতিৰ বিৰুদ্ধেও মানুহ সজাগ সচেতন হৈ এইবাৰ পঞ্চায়ত নিৰ্বাচনত ভোট দিব লাগিব। মই ভাবোঁ, মোৰ বিশ্বাস আছে জনগণৰ প্ৰতি যে মানুহে এতিয়া লাহে লাহে সকলো কথা বুজি পাইছে আৰু যিটো বোধ শক্তি জনগণৰ সেইটো অভিজ্ঞতাই অধিক শক্তিশালী দৃঢ় আৰু সম্প্ৰসাৰিত কৰিছে। গতিকে এইবাৰ এটা শক্তিশালী বাৰ্তা জনগণেই দিব। মই গভীৰ প্ৰত্যয়েৰে এই কথা কৈছোঁ আৰু মই বিশ্বাসো জন্মিছে। আজি সেইকাৰণে আমাৰ প্ৰতি শ্ৰদ্ধাশীল হৈ এগৰাকী আমাৰ দলৰ আদৰ্শ নীতি দৰ্শনটোৰ প্ৰতি আকৃষ্ট হৈ তনু ধাদুমীয়া ডাঙৰীয়া বহু দীঘলীয়া সময়ৰ ৰাজনৈতিক অভিজ্ঞতাৰে পৰিপুষ্ট, সাহিত্য সংস্কৃতিৰ লগত জড়িত, সমাজৰ বিভিন্ন সামাজিক কাম কাজৰ লগত তেওঁ জড়িত হৈ এটা সমাজমুখী চেতনা গণমুখী চেতনা এটা মানুহক দিবলৈ চেষ্টা কৰি আহিছে আৰু সাংস্কৃতিকভাৱে সমাজখনক উদ্বুদ্ধ কৰিবৰ কাৰণে য'ত সমন্বয় আছে, য'ত গুৰুজনাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহান আদৰ্শ আছে, সেইবোৰৰ আদৰ্শৰ বাণী বিলাই মানুহক বহুদিনৰ পৰা তেওঁ উদ্বুদ্ধ কৰি আহিছিল। আৰু এইবাৰ জাতীয়তাবাদৰ পতাকা নীলিম আকাশত উৰুৱাবৰ কাৰণে তেওঁ এই আমাৰ দলত যোগদান কৰিছে। তাৰ লগে লগে জিলা পৰিষদৰ যোৱাবাৰৰ জয়পুৰ জিলা পৰিষদৰ সদস্য ললিত দাস ডাঙৰীয়া বিজেপি দলৰ আছিলে, তেওঁ আজি যোগদান কৰিছে আৰু তেওঁৰ লগত এটা সতীৰ্থ ডাঙৰ দলে যোগদান কৰিছে। সকলোৱে বুজি পাইছে যে আই মাতৃৰ যিটো আহ্বান, জাতীয় যিটো সংকট, ইটোৰ বিৰুদ্ধে যুঁজিবলৈ এটা জাতীয়তাবাদী যিটো আদৰ্শ যিটো দৰ্শন সেইটো খুবেই প্ৰয়োজন আৰু সেইকাৰণে সকলো আমাৰ দলৰ প্ৰতি আকৰ্ষিত হৈ আগবাঢ়ি আছে। গতিকে মই ভাবোঁ যে আমি পঞ্চায়ত নিৰ্বাচনৰে যিটো ২৬ৰ নিৰ্বাচনৰ যিটো আধাৰ প্ৰস্তুত কৰি আমি আগবাঢ়ি যাম, সেই যাত্ৰাত এইবাৰ আমি এটা শক্তিশালী স্পষ্ট জনগণৰ বাৰ্তা এবাৰ বিজেপিক দিব পাৰিম যে স্বৈৰতন্ত্ৰ নচলে, আইনক গণতন্ত্ৰ আৰু সংবিধানক সংকটত পেলাবলৈ তেওঁলোকে কৰি থকা বাৰে বাৰে কৰি থকা যিটো কূটকৌশল ষড়যন্ত্ৰ এইটো জনগণে এবাৰ উফৰাই দিব।